নমস্কাৰ। প্ৰথমে মই সদৌ অসমবাসী ৰাইজক শাৰদীয় ৰাস মহোৎসৱৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, সেৱা নিবেদিছোঁ। আমি গত বছৰৰ দৰে এই বছৰো আমি ৭১তম ৰাস মহোৎসৱভাগী বৃহত্তৰ খনামুখ অঞ্চলৰ ১৪খন গাঁৱৰ ৰাইজৰ সহযোগত খনামুখ আঞ্চলিক শ্ৰী শংকৰদেৱ কৃষ্টিকলা কেন্দ্ৰত আমি দুদিনীয়া কাৰ্যসূচীৰে ১৪-১৫ নৱেম্বৰ অসমীয়া ২৮ আৰু ২৯ কাতি বৃহস্পতি আৰু শুক্ৰবাৰে আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত যথেষ্ট ৰাইজৰ সঁহাৰি আছে আৰু প্ৰতিঘৰ মানুহৰ প্ৰতিজন যুৱক আইসকল আমাৰ ডেকা বন্ধু সকলোৱে ওতঃপ্ৰোতভাৱে এই অনুষ্ঠানটি জড়িত হয় আৰু যিহেতু এই ১৪খনি গাঁৱৰ এইটো প্ৰাণৰ হিয়াৰ অনুষ্ঠান আৰু এইটো ভক্তপ্ৰাণ ৰাইজে ইয়াত ভগৱন্তৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিবৰ বাবে যিহেতু এইটো এটা মূল অনুষ্ঠান, সেয়ে এই সেৱাৰ জৰিয়তে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ জৰিয়তে গুণানুকীৰ্তন কৰি আগন্তুক বছৰটোৰ কাৰণে সকলো অসূয়া অপ্ৰীতি দূৰ কৰি লগতে এই অঞ্চলৰ সমগ্ৰ অসমৰ আধ্যাত্মিক চৰ্চাৰ জৰিয়তে শান্তি শৃংখলা কামনা কৰি আমি এই অনুষ্ঠানভাগী প্ৰতি বছৰে কৰি আহিছোঁ। আৰু আপোনালোকে গম পাইছেই অতি আমাৰ উল্লাহেৰে দ্ৰুতগতিত আমাৰ ৰিহাৰ্চল চলি আছে। কাইলৈ বৰখেৰা হ'ব আৰু পৰহিলৈৰ পৰা আমাৰ ৰাস মহোৎসৱ প্ৰথম দিনা শিশুলীলা আছে, দ্বিতীয় দিনা মহাৰাস আৰু কংসবধ হ'ব। আমি আপোনালোককো আমি সম্পাদক হিচাপে আমি কৃষ্টিকলা কেন্দ্ৰৰ জৰিয়তে আপোনালোককো নিমন্ত্ৰণ জনাইছোঁ। ৰাসৰ আপোনালোকে আহি পানি সোৱাদ ল'বহি আৰু এই আপাহতে আমি সকলোলৈকে এই অনুষ্ঠানটি উপভোগ কৰি আমাক সহায় সহযোগিতা কৰিব বুলি আমি বিনম্ৰভাৱে অনুৰোধ জনাই আমি নিবেদন আৰু আমন্ত্ৰণ জনাইছোঁ। কৃষ্ণ। খনামুখ আঞ্চলিক শ্ৰী শংকৰদেৱ কৃষ্টিকলা কেন্দ্ৰৰ উদ্যোগত আমি বৰ্তমানে ৭১তম শ্ৰীকৃষ্ণ ৰাস উৎসৱভাগী সমগ্ৰ খনামুখ অঞ্চলক সামৰি প্ৰায় ১৪-১৫খন গাঁও সামৰি এইবাৰ অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমাৰ গৌৰৱৰ বিষয়, আমি যোৱা বছৰ আমি হীৰক জয়ন্তী অতিক্ৰম কৰিছোঁ আৰু ৭১ বছৰত এইবাৰ আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়া কাৰ্যসূচীৰে ১৪-১৫ নৱেম্বৰ ২৮-২৯ কাতিত আমাৰ এই ৰাস উৎসৱভাৱী আয়োজন কৰিবলৈ লৈছোঁ। আজি ইতিমধ্যে বৰষাত ভৰি দিছে। আমি সমগ্ৰ অঞ্চলত এইবাৰ আমাৰ এটা সৌভাগ্য, আমি এইবছৰ কণ কণ চেমনীয়াসকলক আমি প্ৰাধান্য দি আমাৰ অভিনয় বিভাগে এইবাৰ নাট আৰম্ভ কৰিছে আৰু লগতে আমাৰ ওচৰ চুবুৰীয়া কাষৰীয়া অঞ্চল হাতীখুলি, চিন্তামণিগড় আদি অঞ্চলৰ কণ কণ শিল্পীয়ে অভিনয় কৰিছে। গতিকে আমি ভাবিছোঁ এই শিল্পীসকলক উৎসাহ দিবৰ বাবে আমি সমগ্ৰ ৰাইজক এই অনুষ্ঠানটি উপভোগ কৰিবৰ বাবে আহ্বান জনাইছোঁ। সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু এই আপাহতে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। আপোনালোকেও যাতে আমাৰ এই কণ কণ শিশুসকলক উৎসাহিত কৰি আমাৰ এই কঠীয়াতলী স্বৰূপ খনামুখ আঞ্চলিক শ্ৰী শংকৰদেৱ কৃষ্টিকলা কেন্দ্ৰৰ ৰাসোৎসৱভাৱী সফল কৰাত সহায় কৰে। আমাৰ ৰাস মহোৎসৱ হ'ব ১৪ নৱেম্বৰ আৰু ১৫ নৱেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে আমি এই ৰাসভাগ পালন কৰিবলৈ লৈছোঁ। দ্বিতীয়তে আমি আন কেইবছৰৰ দৰে এইবাৰো সম্পূৰ্ণ উলহ মালহেৰে আমি এই ৰাসভাগ কৰিবলৈ আগবাঢ়িছোঁ আৰু আমাৰ ইতিমধ্যে ৰিহাৰ্চল শেষ হৈ আজি বৰখেৰা, আজিয়ে কাইলৈ দুদিনীয়া বৰখেৰা হ'ব। নেক্সট ১৪-১৫ত আমাৰ ৰাস আয়োজন হ'ব। আমাৰ এই খনামুখ ৰাস উৎসৱ আজিয়েই নহয়, প্ৰতি বছৰেই বৰ্ণ জাতি বৰ্ণ ধৰ্ম সকলো সংমিশ্ৰণত আমাৰ এই ৰাসভাগ পতা হয়। আমাৰ এই খনামুখ অঞ্চলৰ সকলো জনগোষ্ঠীৰ মানুহ আছে। আমি খুব উৎসাহ উদ্দীপনাৰে এই ৰাসভাগ আগুৱাই লৈ যাওঁ। ৰাসভাগ আগুৱাই নিবৰ কাৰণে আমাৰ খনামুখ অঞ্চলৰ আজি কেইও চাইডে ৫ কিলোমিটাৰ ৬ কিলোমিটাৰ আগুৰি সকলোৰে আমাক সম্পূৰ্ণ সহায় সাৰথি আগবঢ়ায়। আমাৰ প্ৰতি বছৰেই আমাৰ জ্যেষ্ঠ ব্যক্তিসকলে ৰাস উৎসৱত আগবাঢ়ে। আমি ভাবিছোঁ নৱপ্ৰজন্মক আমি আগুৱাই নিবৰ কাৰণে সৰু শিশুসকলক আমি এইবাৰ উলিয়াই আনিছোঁ আৰু তেওঁলোকক খুব উৎসাহ উদ্দীপনাৰে এই কামভাগ আগবঢ়াই নিছে।